মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে। তোমালোকে বহুতেই সুধি আছিলা যে LACত আমি কি লিখিম বা বিধানসভা সমষ্টিসমূহৰ নাম আমি কি লিখিম। এতিয়া সকলোৰে বিধানসভা সমষ্টিৰ নাম কৈ দিয়াটো অসম্ভৱ, গতিকে মই তোমালোকৰ বাবে লিষ্টখন লৈ আহিছোঁ। তোমালোকে লিষ্টখনত চাব পাৰিবা আৰু নিজে নিজে তোমালোকৰ যিখন বিধানসভা সমষ্টি এইখন বিচাৰি উলিয়াব পাৰিবা। অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত 1937 চনৰ 7 এপ্ৰিল তাৰিখে মুঠ 108টা সমষ্টি আছিল। 1957 চনত সমষ্টিৰ সংখ্যা 105 খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা 1962 চনত 114খন আৰু 1972 চনত 126 খনলৈ বৃদ্ধি কৰা হয়। 1974 চনৰ পৰা ইয়াৰ 8টা সমষ্টিত অনুসূচিত জাতি প্ৰাৰ্থীৰ আৰু 16টা সমষ্টি অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা আছিলে। গতিকে চোৱা সমষ্টিসমূহৰ তালিকা 1976 চনৰ মতে। চোৱা তোমালোকে প্ৰথমতে 1 নম্বৰ চিৰিয়েল নম্বৰবিলাক পাবা। তাৰপিছত ইয়াতে বিধানসভা সমষ্টিসমূহৰ নাম দিয়া আছে যে ৰাতাবাৰী, পাথাৰকান্দি, এনেকুৱা ধৰণে কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ। এতিয়া তোমালোকে এইটো ছাইডত তোমালোকে চাব পাৰিবা সংৰক্ষিত আসন, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ জিলাখনৰ নাম চাব পাৰিবা। এতিয়া তোমালোকে কি কৰিব লাগিব, প্ৰথমতে যিটো জিলা লিখা আছে এই জিলাখনত তোমালোকে প্ৰথমতে চাব লাগিব। এতিয়া কৰিমগঞ্জ জিলাত থকা বিধানসভা সমষ্টিৰ নাম হৈছে ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ আৰু বদৰপুৰ। হাইলাকান্দিৰ হৈছে হাইলাকান্দি, কট্টলিচেৰা, আলগাপুৰ আদি। আৰু কাছাৰৰ হৈছে শিলচৰ, সোণাই, ধলাই, উধাৰবন্দ, লক্ষীপুৰ, বাৰখোলা, কাটিগড়া। ডিমা হাছাওৰ হৈছে হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছ। দক্ষিণ হাৰমালা মানকাছৰৰ হৈছে মানকাছৰ, শালমৰা দক্ষিণ। ধুবুৰীৰ হৈছে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব। এতিয়া তোমালোক কোনটো সমষ্টিৰ অন্তৰ্গত কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, ঠিক আছে। গোসাইগাঁৱৰ হৈছে কোকৰাঝাৰৰ হৈছে গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব। চিৰাঙৰ হৈছে চিডলি, বঙাইগাঁৱৰ হৈছে বঙাইগাঁও, চিৰাঙৰ বিজনী। তাৰপিছত বঙাইগাঁৱৰ আৰু দিয়া আছে অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ। গোৱালপাৰাৰ দিয়া আছে চোৱা দুধনৈ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ। বৰপেটাৰ দিয়া আছে সৰভোগ, ভৱানীপুৰ, পাটচাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা। গতিকে ইয়াৰ পৰা তোমালোকে নিজেই বিচাৰি ল'ব লাগিব। ঠিক তেনেকৈ কামৰূপৰ দিছে বকো, ছয়গাঁও, পলাশবাৰী। কামৰূপ মহানগৰৰ দিয়া আছে জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম, হাজো। এইখিনি কামৰূপৰ হয়, হাজো, কমলপুৰ, ৰঙিয়া। বাক্সাৰ দিয়া আছে তামোলপুৰ। নলবাৰী জিলাৰ দিয়া আছে নলবাৰী, বৰক্ষেত্ৰী, ধৰ্মপুৰ। বাক্সা জিলাৰ দিয়া আছে বৰমা, চাপাগুৰি। ওদালগুৰি ডিষ্ট্ৰিক্টৰ পানেৰী। দৰং ডিষ্ট্ৰিক্টৰ কলাইগাঁও, চিপাঝাৰ, মঙলদৈ, দলগাঁও। ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া। বিশ্বনাথ জিলাৰ বিশ্বনাথ, বিহালী, গহপুৰ। মৰিগাঁও জিলাৰ জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, ধিং। এইখিনি নগাঁৱৰ হয়, ৰহা, ধিং আৰু ব্ৰতদ্ৰৱা, ৰূপহীঘাট, নগাঁও। বৰহমপুৰ, চামগুৰি, কলিয়াবৰ। হোজাই জিলাৰ যমুনামুখ, হোজাই, লামডিং, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই। যোৰহাট জিলাৰ দেৰগাঁও, যোৰহাট, যোৰহাট আৰু মাজুলী। যোৰহাট জিলাৰ তিতাবৰ, মৰিয়নি, তিয়ক। শিৱসাগৰ জিলাৰ আমগুৰি, নাজিৰা, মাহমৰা। চৰাইদেউ জিলাৰ সোণাৰী। শিৱসাগৰ জিলাৰ থাওৰা, শিৱসাগৰ। লখিমপুৰ জিলাৰ বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা। ধেমাজি জিলাৰ দিয়া আছে ধেমাজি, জোনাই। ডিব্ৰুগড় জিলাৰ দিয়া আছে মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চাবুৱা। তিনিচুকীয়া জিলাৰ দিছিলে তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা অলপমান হ'লেও উপকৃত হ'লা। যদি এই ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ পিছতো যদিহে তোমালোকে LAC বিচাৰি পোৱা নাই তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা।